এতিয়াও তাতে বৰটুবৰ গোলা আৰু বস্তুবোৰ পৰি আছে এতিয়াও পৰি আছে তাতে অসমৰ ইমান এটা গ্লোৰিয়াছ হিষ্ট্ৰী আছে আৰু শিৱসাগৰত এতিয়াও পুৰণা বস্তুবোৰ ইমান আছে হয় সেইবিলাকৰ প্ৰপাৰ পাব্লিচিটি হ'ল বা ইজিপ্তৰ যেনেকে ৰজাবিলাকৰ পিৰামিড আছিল তেনেকে আহোম ৰজাবিলাকৰ মৈদাম সেইটো হ'ল কি গুৱাহাটীৰ ওচৰতে এটা হিষ্ট্ৰিকেল প্লেচ আছে কাজলী চকী আচ্ছা এটো আমাৰ অসমীয়া সৈন্যবিলাকৰ ডাঙৰ ঘাটি আছিল ইন কেস যদি মুগলবিলাকে গুৱাহাটীখন লৈ লয় তে অসমীয়া সৈন্যখিনি নেক্সট ফাইটিং মানে কাজলী চকীত কৰিব সেই সূত্ৰে অসমখন ব্ৰিটিছবিলাকে নিজৰ অধীনত কৰি লৈছিলে নমস্কাৰ বন্ধুসকল মই পাৰ্থ স্বাগতম জনাইছো মই আপোনালোকক মোৰ আন এটি পডকাষ্টলে আজিৰ এই পডকাষ্টটো অলপ বেলেগ হয় বা অলপ ব্যতিক্ৰম বুলি ক'ব পাৰে কাৰণ আজি আমি কথা পাতিম অসমৰ বুৰঞ্জীৰ বিষয়ে আৰু সেই কথা পাতিবৰ বাবে মোৰ লগত আছে দিগন্তদা দিগন্তদাৰ পৰিচয়টো মই অলপ পিছত দিম কিন্তু দিগন্তদা ইমান ধুনীয়া বুৰঞ্জীৰ কথাবোৰ জানে সো দিগন্তদাই ইতিহাসৰ পাতত লুকাই থকা কথাবোৰ আগবঢ়াই আনে আৰু সজীৱ কৰি তোলে সো দিগন্তদা স্বাগতম জনাইছো তোমাক হয় নমস্কাৰ দৰ্শকবৃন্দ দিগন্তদাৰ ব্যক্তিগত জীৱনৰ কথা এতিয়া বৰ্তমান কি কৰ্মগত আছে এইবিলাক গোটেইখিনি কথা আমি পিছত পাতিম তোমাৰ লগত যাতে বুৰঞ্জীৰ কথা পাতিম হয় তো প্ৰথমতে মই তোমাক সুধিব বিচাৰিছো বুৰঞ্জী মানে আমাৰ অসমৰ আহোম ৰজা বা মোগল ৰজা অকল তেওঁলোককে বুজায় নে আমাৰ অসমত বহুত জাতি জনজাতি মিলিত হৈ আছে বুৰঞ্জী মানে সো বুৰঞ্জী শব্দটোৰ মিনিং হ'ল নজনা কথাৰ ভঁৰাল মানে যিটো বস্তু তুমি নাজানা তাৰ ইনফৰমেশ্যন তাৰ আছে আৰু তোমাৰ প্ৰশ্নটো যে হৈছে যে বুৰঞ্জী মানে খালি আহোমখিনিকে বুজায় নে মোগলক বুজায় তেনেকুৱা নহয় কাৰণ এজ এ লেমেন সুধিছো বহুত এতিয়া ধৰা মই এজ এ লেমেন বা বহুত এনেকা আজি কেলি নতুন প্ৰজন্ম যিখিনি আছে আমাৰ বুৰঞ্জীৰ বিষয়ে নলেজটো বহুত কম তো কম কাৰণে ধৰা যেতিয়া আমি বুৰঞ্জী বুলি ভাবো আমাৰ ডাইৰেক্ট বেক অফ দা মাইণ্ডত সেই ৰজা মহাৰাজা বা আহোম ৰজা ঠিক আছে অকল সেইখিনিয়ে কথা আহে তো তাৰ লগত যিখিনি জাতি জনজাতি লগত জড়িত হৈ আছে সেইখিনি কথা কিন্তু আমি নাজানো মই সেইখিনি তোমাৰ পৰা জানিব বিচাৰিছো ওকে ঠিক আছে পাৰ্থ তোমাক তুমি সুধিছা এতিয়া মই তোমাক একদম ক্লিয়াৰলি কথা কওঁ বুৰঞ্জী is a history এটা সাবজেক্ট হয় আৰু তুমি যি কৈছা আহোম ৰজা মোগল ৰজা এইবিলাক হ'ল ইনফৰমেশ্যন হা বুৰঞ্জী এজ এ সাবজেক্টত যিবিলাক ৰজা মহাৰজা ইনফৰমেশ্যন তুমি পাইছা তুমি ভাবিছা সেই আহোমখিনিয়ে বুৰঞ্জী বা মোগলখিনি বুৰঞ্জী তেনেকুৱা নহয় যাৰ ইনফৰমেশ্যন পাইছা তুমি সেইখিনিকে বুৰঞ্জী বুলি ভাবিছা আৰু একচুৱেলি বুৰঞ্জী এটা সাবজেক্ট হয় তুমি এটা সাবজেক্ট হিচাপে এটা ট্ৰিট কৰা আহোম ৰজা বা মোগলবিলাকৰ বিষয়ে তুমি পঢ়িব এই কাৰণে পাইছা কাৰণ তেওঁলোকে নিজৰ নিজৰ সময়ত ইনফৰমেশ্যনবিলাক লিখি থৈ গৈছিলে আচ্ছা সেইকাৰণে তুমি পঢ়িব পাইছা আহোম ৰজাসকলৰ আগতো চাগে আমাৰ অসম বা কামৰূপত ডাঙৰ ডাঙৰ ৰজা আছিল মোগলবিলাকৰ আগতোতো ভাৰতবৰ্ষত বহুত ডাঙৰ ডাঙৰ ৰজা আছিলে কিন্তু বস্তুটো কি হ'ল চিষ্টেমেটিকেলি লিখাৰ যিটো চিষ্টেম এইটো অকণমান আধুনিক যুগতহে আহিছে আহোমবিলাকে অকণমান চিষ্টেমেটিকেলি বুৰঞ্জী হিষ্ট্ৰী লিখিছিলে নিজৰ ৰেকৰ্ডবোৰ নোট ডাউন কৰিছিলে আৰু মোগলবিলাকৰো তেনেকৈ আছিলে যেনে বাবৰৰ নামা আকবৰ নামা এইবিলাকৰ কাৰণে তুমি তেওঁলোকৰ ইনফৰমেশ্যন বেছিকে পাইছা হিষ্ট্ৰী ছাবজেক্টত তেওঁলোকৰ বিষয়ে চ' তেওঁলোক তুমি ভাবিছা যে হিষ্ট্ৰী মানে আহোম হিষ্ট্ৰী মানে মোগল তেনেকুৱা নহয় তাৰ আগৰো ৰজাবিলাকৰো আছে কিন্তু তেওঁলোকৰ যিটো লিখিত তেনেকৈ চিষ্টেমেটিক বিৱৰণ নাই সেইকাৰণে তুমি চাগে তেওঁলোকৰ বিষয়ে কমকৈ শুনিছা বা পঢ়িছা আদাৰৱাইজ বুৰঞ্জী এটা ভাষ্ট ছাবজেক্ট হয় আৰু একদম এইটো মানে একদম সৃষ্টিৰ আৰম্ভণিৰ পৰা বৰ্তমান যুগলৈকে আচলতে তুমি ইচ্ছা কৰিলে তাত গোটেইখিনি ইনফৰমেশ্যন সোমাব পাৰে সেইখিনিয়ে কথাবোৰ তোমাক মই এটা কথা সুধিব বিচাৰিছোঁ যেনেকৈ আমাৰ বুৰঞ্জীটো অধ্যয়ন কৰিবলৈ আমাৰ বাবে কিমান জৰুৰী কাৰণ ধৰা আমি বুৰঞ্জী যিখিনি কিতাপত পঢ়োঁ অকল সেইখিনিয়ে আমি জানো ধৰা এতিয়া আমি অসমীয়া হিচাপে যদি আমি ব্যক্তিগতভাৱে নাজানো আমাৰ অসমৰ বুৰঞ্জী কি বস্তু বা ধৰা একচুৱেল কি হয় চ' মই ভাবোঁ এইখিনি আমাৰ কাৰণে এটা লাজৰ কথা গোটেই অসমবাসীৰ কাৰণে কৈছোঁ যোনে নাজানে হা চ' এইটো মই মানে তাত ময়ো ইনক্লুড হৈ আছোঁ চ' ধৰা তোমাৰ পৰা অলপ চলপ য'ৰ পৰা যি জ্ঞান পাওঁ জ্ঞান বুটলি লওঁ চ' মই তোমাক সেইটো সুধিব বিচাৰিছোঁ কিমান দৰকাৰ বুৰঞ্জীখন জানিবলৈ মানে আমাৰ জীৱনত আগুৱাই যাব বুৰঞ্জী এইকাৰণে দৰকাৰ
যাতে তুমি আগৰ মানুহখিনিয়ে বা আগৰ প্ৰজন্মত বা তুমি তোমাৰ আগৰ জীৱনত যিখিনি ভুল কৰিলা সেইখিনি যাতে আকৌ ৰিপিট নহয় আগৰ যিখিনি শাসক ৰজা আছিল বা যিবোৰ মন্ত্ৰী আছিল তেওঁলোকে নিজৰ সময়ত যিবোৰ ভুল কৰিলে সেইবোৰ যাতে বৰ্তমানৰ ৰজা বা মন্ত্ৰীবিলাকে যাতে নকৰে সেইটোৱে হ'ল বুৰঞ্জী অধ্যয়নৰ আচলতে মেইন ইম্পৰ্টেঞ্চ মেইন হ'ল কি আগৰবিলাকে ধৰি লোৱা এটা তুমি যেতিয়া তুমি এটা অফিচত কাম কৰা তুমি সদায় চোৱা যে তোমাৰ কি এটা প্ৰব্লেম আহিলে তুমি জানিব বিচাৰা যে তোমাৰ আগৰজনে কেনেকৈ চিটুৱেশ্যনটো ডিল কৰিছিলে চ' সেইটো ডিল কেনেকৈ কৰিছিল সেই নলেজটো তুমি ক'ব পাবা আগৰজনে যদি কিবা ৰেকৰ্ড থৈ গৈছে তুমি সেই ৰেকৰ্ডটো ষ্টাডি কৰিবা চ' বুৰঞ্জীও সেই তেনেকুৱা বুৰঞ্জী তুমি ৰেকৰ্ড ষ্টাডি কৰিছা মানে হিষ্ট্ৰী ষ্টাডি কৰিছা আচ্ছা মেডিকেলতো কি বুলি কয় ডক্টৰে কেছ ষ্টাডি কৰে কেছ ষ্টাডি কৰে আমাৰ পুলিচ বিভাগত কেছ ষ্টাডি কৰে গতিকে কেছ ষ্টাডি হিষ্ট্ৰী একে বস্তু হিষ্ট্ৰী পঢ়া এইকাৰণে দৰকাৰ আমাৰ অসমীয়া জাতি হিচাপে আমাৰ আগৰ প্ৰজন্মত কি ভুল হৈ গ'ল যাৰ কাৰণে আজি ধৰক আমাৰ অসমীয়া জাতিটোৱে আমাৰ অসমত কিছুমান অসুবিধা পাইছে সেই অসুবিধাবিলাক আমি কি আগতে কৰা ভুলবিলাকৰ কাৰণে মানে সন্মুখীন হ'ব লগা হৈছে আৰু সেইবোৰ ভুল যাতে এতিয়া যিখিনি আছে সেইখিনিয়ে যাতে নকৰে বা আমি আকৌ এনেকুৱা ৰিপিট নকৰোঁ সেইটো কাৰণে আচলতে বুৰঞ্জী অধ্যয়ন খুবেই দৰকাৰ আৰু ছেকেণ্ড পইণ্ট এটা তোমাক কওঁ অকণমান এটা বস্তু যেতিয়া তুমি তোমাৰ অৰিজিনটো জানা নহয় তেতিয়া তোমাৰ এটা আত্মবিশ্বাস আহে মই আত্মবিশ্বাস কৈছোঁ গৰ্ব কৰিব পৰা নাই ডিফাৰেঞ্চ আছে প্ৰাইড আৰু প্ৰাউড এটা হ'ল মানুহে অহংকাৰ কৰে যে মোৰ এয়া উপৰি পুৰুষ সেয়া মোৰ খানদানী ফেমিলি এনেকুৱা সেইটো হ'ল অহংকাৰ এজন হ'ল কি গৰ্ব অনুভৱ কৰে যেনে আমাৰ অসমীয়া হিচাপে আমি লাচিতক লৈ গৰ্বহে কৰোঁ অহংকাৰ নকৰোঁ অহংকাৰ নাই এইটোৱে ডিফাৰেঞ্চ গৰ্ব আৰু অহংকাৰ এই দুটা বস্তুৰ মাজত পাৰ্থক্য আছে আমি গৰ্ব কৰিব লাগে কাৰোবাৰ বোলে ককা দেউতা খেতিয়ক আছিলে আৰু আজি তুমি ডাঙৰ কাম কৰি দেখাইছা ক'ব তুমি এতিয়া গৰ্ব কৰা যে মোৰ ককাই ইমান কষ্ট কৰি খেতি কৰিছিল তেখেতৰ কষ্টৰে মানে ঘটা মানে পইচাৰে মোৰ দেউতা পঢ়ি ইয়াত কৰিলে আৰু আজি মই সেইখিনিৰ পৰা এইখিনিলৈকে আগবাঢ়িলোঁ গৰ্ব কৰা তুমি যে এইখিনি মোৰ ককা দেউতাই ইমান কষ্ট কৰিছিল তেওঁৰ কষ্টৰ আজি ফল আহিছে এইটো অহংকাৰ নহয় গৰ্ব বুৰঞ্জী ষ্টাডিটো গৰ্বৰ কাৰণে কৰা যে অ'কে আই এম প্ৰাউড অফ মাই অৰিজিন আই এম প্ৰাউড অফ মাই যিটো মানে মোৰ লিনিয়েজ বা আই এম প্ৰাউড অফ মাই অসমক লৈ মই গৰ্ব কৰোঁ কিন্তু মোৰ ভাষাক লৈ গৰ্ব কৰোঁ বা মই এজ এ ভাৰতীয় হিচাপে মই গৰ্ব যে ইমান ডাঙৰ প্ৰাচীন সভ্যতাৰ আমি মানে অংশ হয় সেইটো আমি গৰ্ব কৰোঁ অহংকাৰ কৰিব নালাগে সেইখিনিয়ে বুৰঞ্জী অধ্যয়নটো প্ৰয়োজন হয় আজিকালি ধৰা যিখিনি নতুন প্ৰজন্ম আছে তুমি নাভাবানে যে অলপ বেলেগ হৈ গৈছে বুৰঞ্জীৰ পৰা ধৰা সেই অধ্যয়ন কৰা সেই ইণ্টাৰেষ্টটো নাই আৰু যদি সেই আকৌ এবাৰ সেই ট্ৰেকটোত বা সেই লাইনত আনিব লাগে আকৌ এবাৰ যাতে বুৰঞ্জীৰ প্ৰতি আকৰ্ষণ হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব আজিকালি এতিয়া হ'ল কি মই এটা চিম্পল শব্দ এটা কওঁ আজিকালি হ'ল যিটো আমাৰ যুগ সেইটো হ'ল মাৰ্কেটিঙৰ যুগ মানে ঘটনাটো কি হৈছে বুৰঞ্জী অধ্যয়নটো অকণমান ইণ্টাৰেষ্টিং কৰি দেখাব পাৰিব লাগিব মানে মই কাকো সমালোচনা কৰিব নাযাওঁ কিন্তু বহুত মানুহে বুৰঞ্জী বস্তুবোৰ পঢ়াওঁতে ল'ৰা ছোৱালীবিলাকে ইণ্টাৰেষ্ট নাপায় তেনেহ'লে যদি ল'ৰা ছোৱালীবিলাকে ইণ্টাৰেষ্ট পোৱা নাই তে যিজনে পঢ়াইছে তেখেতৰ এইটো কৰ্তব্য হয় যে ছাবজেক্টটো ইণ্টাৰেষ্টিং কেনেকৈ বনাওঁ যাতে ল'ৰা ছোৱালীয়ে পঢ়ি ভাল পায় সেইটো নিজে ইণ্টাৰেষ্ট দি ভাল পায় এতিয়া মোবাইল চাবলৈতো ল'ৰা ছোৱালীক আমি বুজাব নালাগে নিজেই টিপি বুজি পায় কিয় কাৰণ তাৰ ইণ্টাৰেষ্ট লাগিছে বুৰঞ্জী ছাবজেক্টটো যদি আমি ইণ্টাৰেষ্টিং কৰিব পাৰোঁ ইণ্টাৰেষ্টিং কেনেকৈ কৰিব পাৰোঁ বুৰঞ্জীত যিবোৰ ৰজা মহাৰজাৰ ঘটনাবিলাক সেইবিলাক আমি যদি তেওঁলোকৰ আগত বিশদভাৱে বুজাওঁ অকণমান সিহঁতক ৰজা মহাৰজাৰ লৈ পেলাই এটা ড্ৰামা এটাই কৰিব দিওঁ যে সেই চিটুৱেশ্যনটোত লাচিতে কেনেকৈ কৰিছিল দেশতকৈ মোমাই ডাঙৰ নহয় কাৰণ ভিজুৱেলাইজ কৰিলে এফেক্টটো বেছি ভিজুৱেলাইজেশ্যনে মানুহক চিম্বলটো মনত ৰাখে আৰু ঘটনা হ'ল কি আজিকালি বাৰু হৈছে বহুতে ইউটিউবত সৰু সৰু এনিমেশ্যনো উলিয়াইছে বুৰঞ্জী লৈ পেলাই কিন্তু বস্তুটো হ'ল কি মেছেজিংটো ভাল হ'ব লাগিব কমিউনিকেশ্যনটো ভাল হ'ব লাগিব আমাৰ তথ্যটো একদম সঠিক হ'ব লাগিব সেইটো চবতকৈ দৰকাৰী চবচে ডাঙৰ কথা যে যিখিনি য়ং জেনেৰেশ্যন সিহঁতক আমি আকৰ্ষণ কৰিব লাগিব এতিয়া শুনা এখন চিনেমা ওলাল ৰজা মহাৰজা কালৰ নৰ্মেলি ৰজা মহাৰজা কালৰ চিনেমা মানুহে বৰিং বুলি ভাবে কিন্তু এই যে চাউথৰ এখন চিনেমা ওলাল বাহুবলী মানুহেতো চাব গৈছে কিয় গৈছে প্ৰেজেণ্টেশ্যন আমাৰ অসমৰ বুৰঞ্জী ভাৰতৰ বুৰঞ্জীত
ইনসিডেন্টস আৰু হিষ্ট্ৰি আছে আমি যদি ইয়া ইমান ধুনীয়াকৈ প্ৰেজেন্ট কৰিব পাৰো মানুহে কিয় ভাল নাপাব মানুহে বুৰঞ্জী নিশ্চয় ভাল পাব মোৰ মতে প্ৰেজেন্টেশনতে এটা ইস্যু হৈ আছে আমাৰ ম্যাক্সিমাম বুৰঞ্জীকাৰে কথাবিলাক খালি কৈ থাকে আৰু আমি যেতিয়া কথাবিলাক কম আমি নতুন প্ৰজন্মক দুখ দি কথাটো ক'ব নালাগে যে আজিকালি প্ৰজন্ম ভাল নহয় আমাৰ প্ৰজন্ম হতুহে ভাল এটো ভুল নতুন প্ৰজন্ম আহিলেহে বুৰঞ্জীটো বাছি থাকিব ঠিক তে নিউ জেনাৰেশনক আমি ইনক্লুড কৰিব লাগে আমি লৈ আনিব লাগে নিজৰ মাজত আৰু আমি তেওঁলোকক এই জ্ঞানটো বিলাব লাগে আচ্ছা বহুত ক্ষেত্ৰত দেখা পোৱা গৈছে বেছিভাগ মানুহে বুৰঞ্জী কথাবোৰ জানে এই কথাবিলাক নিজৰ মাজতে আবদ্ধ কৰি ৰাখে আচ্ছা দিবও লাগে যদি আগৰ দিনৰ ভাৰতীয় যিটো সংস্কৃতি তাৰ ঋষিমুনি বিলাকে সদায় এজন নিজৰ মাজৰ পৰা এজন ভাল শিষ্যক সিলেক্ট কৰে নিজৰ পুতেক সিলেক্ট নকৰে যে পুতেকো যদি ভাল হয় তেতিয়া সিলেক্ট কৰে কোনোবা এজন ভাল শিষ্যক সিলেক্ট কৰে তেওঁ জানা গোটেই জ্ঞানখিনি দি থৈ গুচি যায় ভাৰতীয় ঋষি বিলাকে এইটো আৰম্ভণি চাগে সপ্ত ঋষিৰ পৰা হৈছিল সপ্তৰ্ষি বুলি ক'ব পৰা বা মই আসলে তোমাক আগৰ একদম ৰামায়ণ মহাভাৰতৰ কালৰ পৰা ক'ব বিচাৰো যে প্ৰত্যেকজন ঋষি এজন ভাল শিষ্য থাকে সেই শিষ্যজনক তেওঁ নিজৰ জ্ঞানখিনি দি যায় যাতে ঋষিজন যেতিয়া এদিন সংসাৰ সবে ত্যাগ কৰিব লাগিব তেতিয়া জ্ঞানখিনি যাতে থাকি যায় মই বিচাৰো যে যিখিনি আমাৰ বুৰঞ্জীৰ আমাৰ মানুহ আছে তেওঁলোকে নিজৰ নলেজখিনি যাতে মানুহক দি যাওক লাগিলে এনেকে ভিডিঅ' কৰি প্লে দিয়ক বা কিতাপ হিচাপে দিয়ক যিটো মোডত তেওঁলোক কমফৰ্টেবল হয় ইনফৰমেশনখিনি যাতে কাৰেক্ট হয় মানে কি হয় এনেকুৱা নহয় যে কিছুমান উৰা বাতৰি বা উৰা ইনফৰমেশনখিনি যাতে আমাৰ যিখিনি বুৰঞ্জীত আছে যিখিনি একচুয়ালি কিতাপত আছে হা সেই কিতাপৰ সোৰ্স আৰু ৰেফাৰেন্সৰ সৈতে যাতে ইনফৰমেশনখিনি দিয়া যাওক মই নিবিচাৰো না যে মুখে মুখে চলি অহা কিছুমান কথা বা কিবা যিবিলাক লৈ বিভ্ৰান্তি সৃষ্টি হ'ব পাৰে হিষ্ট্ৰি সাবজেক্টটো মানে যিমান কম ইম্পৰ্টেন্ট নহয় বহুত সেনসিটিভ সাবজেক্ট কাৰেক্ট কাৰণ সেই সাবজেক্টটো লৈ পেলাই কেতিয়াবা সম্প্ৰদায় বিশেষৰ মাজত কাজিয়া লাগিব পাৰে গতিকে এইবিলাক ইনফৰমেশনখিনি দিওঁতেও যাতে আমি অকমান দায়িত্ববোধ পালন কৰো সাৱধানে যাতে ইনফৰমেশনখিনি শ্বেয়াৰ কৰো হয় ধন্যবাদ এইখিনি কথাৰ কাৰণে তুমি যদি এজন নতুন পাঠকক তিনিটা ইতিহাস ভিত্তিক পৰামৰ্শ দিয়াৰ সুযোগ পোৱা কোন তিনিটা পৰামৰ্শ দিবা প্ৰথমতে ইতিহাস ভিত্তিক যদি পৰামৰ্শ দিব লাগে প্ৰথম পৰামৰ্শটো এটো যে ইতিহাসটো অধ্যয়ন কৰিবলৈ কম যে ফাৰ্স্ট আমি সবেই নিজৰ হিষ্ট্ৰি পঢ়িব লাগে নিজৰ জাতিৰ হিষ্ট্ৰি দেশৰ হিষ্ট্ৰি পঢ়িব লাগে ফাৰ্স্টত জাতি নে ফাৰ্স্টত দেশ মোৰ মতে জাতি আৰু দেশ আমাৰ বৰ্তমান তেনেকে পাৰ্থক্য নাই আচ্ছা দেশৰ বুৰঞ্জী পঢ়িলেও জাতিটো আমি ইনক্লুড হৈ যাম গতিকে আমি নিজৰ হিষ্ট্ৰিটো মানে তাতে পঢ়িব লাগে হিষ্ট্ৰি পঢ়িব লাগে সেকেন্ডলি মই ভাবো যে যিখিনি হিষ্ট্ৰি পঢ়াৰ পিছত হিষ্ট্ৰিটো আমি অকল নিৰপেক্ষভাৱে পঢ়িব লাগে আচ্ছা কাকো হিৰো ভিলেন এনেকে ভাবি পেলাই নহয় হিষ্ট্ৰিটো এজ এ হিষ্ট্ৰি পঢ়ি ল'ব লাগে অধ্যয়নটো মই ভাবো যে প্ৰথম ষ্টেপ সেকেন্ড ষ্টেপ হ'ল কি যি পঢ়িলা এইখিনি পঢ়ি পেলাই বস্তুখিনি মানে নিজৰ জীৱনত অকণ ব্যৱহাৰ কৰিব লাগে আগৰ বিলাকে কৰা ভুলটো আমি আকৌ নেক্সট মানে ৰিপিট কৰিব নালাগে কৰিব নালাগে হিষ্ট্ৰি কেছ যেনেকৈ কেছ ষ্টাডি কৰাৰ কথাটো মই অকণমান আগত কৈছিলোঁ তুমি সেইটো মানে পঢ়ি পেলাই সেইটো আগৰ বস্তুখিনি ৰিপিট কৰিব নালাগে থাৰ্ড হ'ল কি কিবা যদি নলেজ তুমি বেছিকৈ পাইছা অন্যতকৈ কাইণ্ডলি সেইটো বিলাই দিয়া মানুহখিনিক মানে বস্তুটো জনাই দিয়া নিজৰ মাজতে যাতে ইনফৰমেশ্যনখিনি লৈ সাৱতি বহি নাথাকা মই মানে সেইটো একদম চিম্পুল ভাষাতহে কৈছোঁ মই মানে কোনো ডাঙৰ শব্দ কোৱা নাই মই একদম গ্ৰাউণ্ড লেভেলৰ মানুহ যাতে গ্ৰাউণ্ডৰ কথাই কৈ অকণ ভাল পাইছোঁ যে অধ্যয়ন কৰা তুমি নিজে সেইটোত চলা আৰু জ্ঞানখিনি বিলাই দিয়া নিজৰ মাজত ৰাখিব নালাগে এতিয়া মই তোমাৰ অলপ ব্যক্তিগত জীৱনত আহিম তাৰে পিছত এটা বেলেগ কথা পাতিম আমি মই দৰ্শকক ক'ব বিচাৰোঁ দিগন্ত দা বেংক অফ ইণ্ডিয়াৰ এজন ব্ৰাঞ্চ মেনেজাৰ হয় আৰু বৰ্তমান তেখেত দাৰ্জিলিঙত তেখেতৰ পোষ্টিং তুমি নাজিৰাতো আছিলা মই তোমাক লগ পাইছিলোঁ সেই টাইমত আহিছিলা তুমি হয় আৰু তোমাৰ মই ফেচবুকে হওক বা যিখিনি তুমি ধৰা ছ'চিয়েল মিডিয়াত এক্টিভ হৈ থাকা তাত মই দেখা পাওঁ তুমি খুব মানে বুৰঞ্জী বা হিষ্ট্ৰীৰ লগত খুব তুমি ৰিলেটেড হৈ থাকা সুযোগ পালে তুমি তালৈ গুচি যোৱা ঠিক আছে ইমানবোৰ ব্যস্ততাৰ মাজত কাৰণ বেংকৰ এমপ্লয়ীবোৰৰ কিমান প্ৰেছাৰ সকলোৱে জানে ৰাতিপুৱা 8টাত যাই চাগে খুলিব লাগে অফিচ আকৌ ৰাতি 9টা 10টাও কেতিয়াবা বাজি যায় সেই সময়খিনি কেনেকৈ পোৱা তুমি বা তুমি কেনেকৈ ওলোৱা ইমান ব্যস্ততাৰ মাজত সেইটো এটা একদম ভেলিড কুৱেশ্যন সুধিছা পাৰ্থ এইটো ঘটনাটো এনেকুৱা যে মানে
সঁচাকৈ সময় আমাৰ অকমান বেংকিং সেক্টৰ খুবেই ব্যস্ত সেক্টৰ পৃথিৱীত সঁচা কথা কওঁ পৃথিৱীত যিমান ভাল কাম হৈছে বা বেয়া কাম হৈছে ডাইৰেক্টলি বা ইনডাইৰেক্টলি পইচা জড়িত হৈ আছে ঠিক আমি সেই সেক্টৰতে কাম কৰো পইচাৰে মানে সেক্টৰটোত কাম কৰো গতিকে সেইটো বহুত দায়িত্বপূৰ্ণ কাম আৰু হয় কামৰ সঁচাকৈ মানে এটা কামৰ এটা খুব চাপ আৰু মানে প্ৰেছাৰ আছে কিন্তু তাৰ মাজতো মানে কেনেকৈ সময় লোৱা তুমি যদি কিবা এটা বস্তু ভাল পোৱা তোমাৰ সময় তোমাৰ উলিয়াই যায় মানে যেনে তেনে হওক চ' মোৰ আৰু তোমাৰ জীৱনতো এটা দিনত 24 ঘণ্টাই থাকে আৰু যিবোৰ মানুহ ডাঙৰ সফল মানুহ হৈছে তেওঁলোকৰ জীৱনতো 24 ঘণ্টাই সময় আছে তেওঁলোকৰ জীৱনত কিবা কিবি ব্যস্ততা আছে বা তেওঁলোকে নিজৰ যিটো ভাল পোৱা পেশন সেইটো তেওঁলোকে ফলো কৰিছে চ' তেওঁলোকে সময় তেনেকেই উলিয়াইছে পেশনটোৰ কাৰণে তুমি সময় উলিয়াবাই মই সেইটোৱে কম আৰু তেনেকে মই মানে আসলতে ক'বলৈ তুমি যে নাজিয়াত মোক দেখিছিলা তেনেকে মই বুৰঞ্জীমূলক ঠাইবোৰত গৈ যতে মোৰ চাকৰি পোষ্টিং হয় মই বুৰঞ্জীমূলক ঠাইৰ মানে সৰু সৰু ভিডিঅ' বনাওঁ আৰু তেনেকে ভিডিঅ' বনাই ইভেন মানে এটা পেজ এটা ফেচবুক পেজ ইউটিউব চেনেল তেনেকে সৰু সৰুকে খুলি লৈছো যদিও এটা জীৱনৰ ব্যস্ততাৰ কাৰণে সিমান সময় তাত দিব পৰা নাই হলো স্মৃতি হিচাপে থাকি যায় স্মৃতি মানে কি হয় দেখাবলে ভাল লাগে ইটো নট নেসেসারি যে ইউটিউব আর ফেসবুক খালি অকল পাবলিসিটিৰ কাৰণে আমি ইটস নট নেসেসারি ইউটিউব ফেসবুকত দিয়া বস্তুবোৰ এজ এ ৰেকৰ্ড থাকি যায় মোৰ এতিয়া ধৰি লওক ইউটিউব আৰু ফেসবুকত মই নিজৰ যেটো পেজ ৰাখিছো এটো অসম অন্বেষণ বুলি ৰাখিছো আচ্ছা এক্সপ্লোৰিং আসাম মই তাত যিখিনি ফেমাস জায়গা কামাখ্যা বা অন্যান্য সেইবোৰকে মই এনেকুৱা জায়গাবোৰ সদায় সিলেক্ট কৰো যত একচুয়ালি হিষ্ট্ৰিকেল ইম্পৰ্টেন্ট কিন্তু মানুহৰ চাইছো মই তোমাৰ বহুত এনেকা মত মানে মন্দিৰত তুমি গৈছা যোনটো মানুহে নাজানে মানে হয়নে বহুত তোমাৰ ভিডিঅ' দেখা পাইছো মই মানুহে নাজানা যিখিনি মানুহে খৰাচৰ আলোচনা নকৰে সেইবিলাক টপিক হয় মই চাওঁ লাগিলে তাৰ কাৰণে মানুহে নেচাওকে লাগিলে বা ইন্টাৰেষ্ট নিদিওকে কিন্তু মই হেটো যে ৰেকৰ্ড হিচাপে থাকি যাওক যে এই বস্তুটো একচুয়ালি আছে আৰু মই তেনেকুৱা ভিতৰত মই চেষ্টা কৰিছো দুটামান মানে নাম কৈছো ধৰি লওক হিষ্টৰিকেল প্লেচ হেটো কি গুৱাহাটীৰ ওচৰতে এটা হিষ্টৰিকেল প্লেচ আছে কাজলি চকী আচ্ছা এটো আমাৰ অসমীয়া সৈন্যবিলাকৰ ডাঙৰ ঘাটি আছিল ইন কেস যদি মুগল বিলাকে গুৱাহাটীখন লৈ লয় তে অসমীয়া সৈন্যখিনি নেক্সট ফাইটিং মানে কাজলি চকীত কৰিব এটো তোমাৰ ইফালে পবিত্ৰ মায়ঙত যোৱা ৰাস্তা চন্দ্ৰপুৰৰ ফালে পায় হেতু মই কভাৰ কৰিছো আচ্ছা যাতে হেতুৰ বিষয়ে মানুহে অকমান আৰু জানে এতিয়াও তাতে বৰটুবৰ গোলা আৰু বস্তু পৰি আছে এতিয়াও পৰি আছে তাতে মই এটা ভিডিঅ'ত চাইছিলো দেই কোনোবা এটা ভিডিঅ' তাতে হে মুগল আৰু আহোমৰ যুদ্ধটো কিবা এটা মিট এটা হৈছিল নেকি তাত মুগল আৰু আহোমৰ যুদ্ধ হৈছিল হয় আচ্ছা কিন্তু মই ভিডিঅ' বনাইছো যদি মই এই বিষয়ে জ্ঞাত নহয় আৰু এটা মই হিষ্টৰিকেল ঠাই কথা কওঁ যেটো আমাৰ গুৱাহাটীৰ ওচৰতে আছে হেতু বিষয়ে বহুত মানুহ জ্ঞাত নহয় হেটো কি মৰিগাঁৱত আপোনাৰ জাগি চকী বুলি এডোখৰ ঠাই আছে জাগি চকী চকী বিলাক হল হেৰি আউটপোষ্ট কি সীমান্ত আউটপোষ্ট আচ্ছা মানে যত আৰ্মি বিলাকৰ এটা যেনেকৈ আজিকালি আৰ্মি বিলাকৰ এটা কেম্প থাকে বা মিলিটাৰী এৰিয়া থাকে তেনেকে কাজলি চকী তোমাৰ মৰিগাঁৱত জাগি চকী এটা আছে আৰু সব চকী বিলাকৰ লোকেশন নদী বিলাকৰ কাষত বা নদীৰ মুখত কাৰণ আগৰ দিনত ৰাস্তা নাছিল এতিয়া নিচিনা জংঘল আৰু পাহাৰ গতিকে নদীয়ে দিয়ে মেক্সিমাম ট্ৰান্সপৰ্টেশন হৈছিল সো কাজলি চকী এটা আছিল তেনেকে নদীৰ মুখত এটা জাগি চকী আৰু আমাৰ অসমৰ মানে যেটো সীমা হেতু সীমা গোৱালপাৰাৰ ওচৰত হেতু আছে হাজিৰা চকী চকীটো একদম বৰ্ডাৰ পোষ্টিং তাত অকল নট অনলি বৰ্ডাৰ পোষ্টিং তাত আমাৰ ইফালে বেংগলৰ পৰা আহা বা ইণ্ডিয়াৰ বেলেগ জায়গাৰ পৰা আহা ব্যৱসায়ী আনকি ইউৰোপিয়ান ব্যৱসায়ী বিলাকে তাতে মানে বজাৰ পাতিছিল আচ্ছা তাতে মানে বেপাৰ বাণিজ্য হৈছিল অসমৰ যিবোৰ সদাগৰ বা অসমৰ যিবোৰ বিজনেছমেন সিহঁতে গৈ তাতে নিজৰ বস্তু বিক্ৰী কৰে অসমৰ বস্তু তাত বিক্ৰী হয় সিহঁতৰ বস্তু ইফালে বিক্ৰী হয় হাজিৰা চকী মানে কাস্টম হাউসও আছিল আচ্ছা আপোন তোমাৰ এটা সীমান্ত চকীও আছিল আচ্ছা গতিকে হাজিৰা চকীৰ বিষয়ে বহুত আগৰ লেখকবিলাকে লিখি থৈ গৈছে সূৰ্যকুমাৰ ভূঞা শৈলধৰ ৰাজখোৱে এখন কবিতাই লিখি থৈ গৈছে উঠাহে ফুলৰা উঠাহে চকৰা বুলি গতিকে এইবিলাক মানে হিষ্ট্ৰি যিবোৰ মানুহে খৰাচৰ আলোচনা নকৰে মই অকণ তাতে অকণ বেছি কনসেন্ট্ৰেট এইবিলাক বহুত হেৰাই গৈছে খবৰৰ মাজত হেৰাই যায় তুমি এখন কিতাপ তোমাৰ ফ্ৰণ্টত পঢ়ি আছে কিতাপখন তুমি পঢ়া নাই তে কিতাপত থকা ইনফৰমেশন কিন্তু মানুহে পাহৰিয়ে পেলাব ঠিক আলটিমেটলি ইনফৰমেশন বিলাক সব কিতাপে সোমাই আছে মেইন কথা হল কি আমি কোনো পঢ়া নাই ঠিক পুৰণা কিতাপ বিলাক এতিয়াও মই দেখিছো বুৰঞ্জী বিভাগত আছে লাইব্ৰেৰী বিলাকত আছে মানুহে পঢ়া নাই
মেক্সিমাম কেছত এইটো অতি মই কাকো ব্লেম কৰা নাই ক'ৰবাত পটককৈ ফেচবুকত এটা ভিডিঅ' আহি যাব বা ফেচবুকত এটা পোষ্ট আহে তাতে হিষ্ট্ৰিকেল দুটামান ইনফৰমেশ্যন থাকে আৰু তাকে মানুহে চায় সেইখিনিকে মানুহে চায় মানুহক আজিকালি চব ইনফৰমেশ্যন 1 মিনিটত লাগে হয় এইটো এটা প্ৰব্লেম বুলিয়ে ক'ব পৰা হৈছে সেইটো সঁচাকৈ এটা প্ৰব্লেম একচুৱেলি কি যি জ্ঞান ল'ব লাগে অধ্যয়নটোৱে একমাত্ৰ উপায় আপুনি কিতাপ মেলিবই লাগিব লাগিলে সেই কিতাপ ফিজিকেলি কিতাপ মেলা বা মোবাইলত তুমি PDF মেলা অধ্যয়নটোতো তুমি কৰিবই লাগিব অধ্যয়ন তুমি কৰিবা তেতিয়াহে তুমি তাৰ গুহতত্ত্বটো মানে বুজি পাবা তোমাৰ জীৱনত আৰু অলপ পিছুৱাই যাও স্কুলিং আমি একেলগে কৰা তুমি সিনিয়ৰ আছিলা তুমিও সায়েন্স ব্যাকগ্ৰাউণ্ডৰ আছিলা ময়ো সায়েন্স ব্যাকগ্ৰাউণ্ডৰ আছিলো তো তোমাৰ মানে বুজিছানে মই যেতিয়া তোমাৰ ভিডিঅ' চাওঁ মই ভাবো বোলে হঠাৎ তোমাৰ এই মানে হিষ্ট্ৰীৰ ফিলে আকৰ্ষিত কেনেকৈ হ'লা আৰু মই যিহেতু জানো তুমি APSCৰ বহুতবাৰ দিছো মই হয় মেইনছলে বহুতবাৰ গৈছা ইন্টাৰভিউলৈকে গৈছা ৰাইট সো ইন্টাৰভিউলে তুমি বহুতবাৰ গৈছা সো সেই ইন্টাৰেষ্টটো তেতিয়াৰ পৰা আহিল নেকি অধ্যয়ন কৰি হিষ্ট্ৰী ইন্টাৰেষ্ট একচুৱেলি মোক সৰুতে ষ্টাৰ্টিঙতে হ'ল যদি মই সায়েন্স বেকগ্ৰাউণ্ড আৰু মোৰ গোটেই এডুকেশ্যনখিনি সায়েন্সতে হৈছে মোৰ হিষ্ট্ৰী কেনেকৈ ইণ্টাৰেষ্ট হ'ল সৰুতে ক্লাছ 4 থাকোঁতে দেউতাই এডৱাৰ্ড গেটৰ অসম বুৰঞ্জী এখন দি দিছিলে মই একচুৱেলি সেইখিনি সময়ত আগতে তোমাৰ মনত আছে নে দূৰদৰ্শনত এইবোৰ চিৰিয়েল ওলাই ন টিপু চুলতান চ' সেইবিলাক চিৰিয়েল চাই কিবা এটা ইণ্টাৰেষ্ট লাগিছিল মই সদায় হিষ্ট্ৰী কিতাপত যুদ্ধবিলাক বিচাৰি ফুৰোঁ প্ৰথমে সেইবিলাক পঢ়িব গৈ 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 লাহে লাহে মানে মোৰ পঢ়া হেবিটটো আহিলে আৰু লাকিলি তুমি আৰু আমি যেতিয়া স্কুলত পঢ়িছিলোঁ মোবাইল বস্তুটো নাছিলে গতিকে পাছ টাইমবিলাক হয় তুমি খেলা ধূলা কৰিব লাগিব বা কিতাপ পঢ়িব লাগিব আৰু টিভিটো ইমান বস্তু নাছিলে টিভিটো ইমান কাৰ্টুনো সেই এঘণ্টাই আহে তাৰপিছত শেষ হৈ যায় আৰু গতিকে হয় আমাৰ টাইমটো পাছ কৰিবলৈ আমি কিতাপ পঢ়িছিলোঁ খুব আচ্ছা দিগন্ত দা তোমাৰ মই এখন গৰিয়সী আলোচনী এখন পাইছিলোঁ ঠিক আছে মোৰ ইমান ধৰা পঢ়া হেবিট নাই কিন্তু ইয়াতে তোমাৰ 24 নম্বৰ পৃষ্ঠাত তোমাৰ লিখনি এটা আছে হয় তো এইখিনিৰ বিষয়ে অলপ ক'বা কাৰণ মই একদম টাইম পোৱা নাই তুমি মোক সিদিনা দিছিলা একদম সঁচাকৈ কৈছোঁ ইয়াত মই ধৰা দেখা পাইছোঁ বহুত যুদ্ধৰ ছবি টবি গোটেইখিনি আছে চ' 5টা পৃষ্ঠাৰ চাগে এইখন হেৰি হৈ লিখনি আছে তোমাৰ চ' এইখনৰ বিষয়ে অলপ কোৱা চ' এইবাৰ গৰিয়সীৰ যিটো ইছ্যু জুন মাহত হৈছিলে জুন মাহৰ ইছ্যু এইটো গৰিয়সী মানে কি অ'কে যদি শব্দটো তুমি খুজিছা শব্দৰ মিনিং মই তোমাক পটককৈ ক'ব নোৱাৰোঁ গৰিয়সী মিনিং একচুৱেলি কি কিন্তু এইটো এখন খুব বিখ্যাত মেগাজিনে হয় আমাৰ অসমীয়া পাঠক সমাজৰ কাৰণে এই গৰিয়সীৰ এই ইছ্যুটোত এইবাৰ আমাৰ অসমৰ হিষ্ট্ৰী আজিৰ পৰা 200 বছৰ আগতে 1826ত মানে 1826 চনত 92 সন্ধি হৈছিলে এই 92 সন্ধি ম্যানমাৰৰ ৰজা আৰু ব্ৰিটিছবিলাকৰ মাজত হৈছিল সেই সূত্ৰে অসমখন ব্ৰিটিছবিলাকে নিজৰ অধীনত কৰি লৈছিলে এতিয়া সেই 92 সন্ধিৰ 200 বছৰ কমপ্লিট হ'ব এতিয়া অহা বছৰ আছে 92 সন্ধিৰ 200 বছৰ হয় এইটো এটা ঘটনাটো হ'ল কি এই উপলক্ষে এই ইস্যুটো মানে উলিওৱা হৈছিলে এতিয়া 92 তেতিয়া মানে কাবাক প্ৰবন্ধ বিচৰা হৈছিল মোৰ এজন ভাল বুৰঞ্জীবিদ বন্ধু আছে তেখেত শ্ৰী নবীন বুঢ়া গোহাঁই তেখেতে মোক তেতিয়া অকণ যোগাযোগ কৰিলে আৰু মোক ক'লে যে এটা প্ৰবন্ধ যদি দিব পৰা যায় 92 সন্ধিৰ ওপৰত মানে বেছ কৰি তেতিয়া মানে অকণ ভাল হয় পাঠক সমাজ মানে উপকৃত হ'ব চ' মই সেইকাৰণে এই কথা চিন্তা কৰি মই ইয়াতে 92 সন্ধিৰ ডাইৰেক্ট 92 সন্ধিৰ ডিটেইলছ লিখাতকে কি মানে কি ঘটনা ঘটিছিল যাৰ কাৰণে মানে দুটা বিদেশী শক্তি বুজিছা ব্ৰিটিছবিলাকো অসমীয়া নহয় ম্যানমাৰো অসমীয়া নহয় কিন্তু দুইটা শক্তিয়ে অসমৰ ভৱিষ্যতটো নিৰ্ণয় কৰিলে গতিকে কিয় কৰিব লগা হ'ল সিহঁতে কেনেকৈ পাৱাৰটো পালে আৰু এই ঘটনাটো কেনেকৈ ঘটিলে চ' 92 মই এটা প্ৰবন্ধ লিখিছিলোঁ যে অসমত মানৰ আক্ৰমণ মান মানে ম্যানমাৰ মানুহখিনি অসমত মান বুলি কৈছিলে ম্যানমাৰৰ আক্ৰমণ অসমত মানৰ আক্ৰমণ আৰু ব্ৰিটিছ মানৰ ব্ৰিটিছ এংলো বাৰ্মিজ ৱাৰ মানে ব্ৰিটিছ আৰু ম্যানমাৰৰ মাজত যিখন যুদ্ধ হৈছিলে 1824 পৰা 1826 লৈ সেইখিনি ডিটেইলছ মই দিছোঁ মানে কি ঘটনাৱলীৰ মাজেৰে গৈ লাষ্টত এই 92 সন্ধিখন হ'ল যাৰ ফলত আমাৰ অসম ব্ৰিটিছৰ অধীনত আহিল সেই ডিটেইলছখিনি মই তাতে মানে প্ৰবন্ধ আকাৰত লিখিছোঁ
তো মই কথা এটা সুধোঁ আমাৰ যিমান ঐতিহাসিক জাগা আছে সবতকৈ যদি জাগাৰ নাম কোৱা যায় শিৱসাগৰ শিৱসাগৰত তলাতল ঘৰ ৰংঘৰ গোটেইখিনি আছে তাতে বহুতখিনি ৱৰ্ল্ড হেৰিটেজ সাইটও আছে চাগে বহুতখিনি বুলি নহয় ৰিসেন্টলি শিৱসাগৰ ডিস্ট্ৰিক্টতো পৰে এতিয়া আমাৰ যিখিনি আহোম ৰজাবিলাকৰ যিবোৰ মৈদাম বা বাৰিয়েল গ্ৰাউণ্ড ক'ব পাৰে বা আপুনি টম বুলি কয় ইংৰাজীত শব্দটো বা ইজিপ্তৰ যেনেকে ৰজাবিলাকৰ পিৰামিড আছিল তেনেকে আহোম ৰজাবিলাকৰ মৈদাম মানে ৰজাবিলাকক য'ত মানে মৈদাম মানে খবৰ দিয়ে আৰু তাৰ ওপৰত মানে মাটি জাপি জাপি এটা পাহাৰ এটা সৃষ্টি কৰে আচ্ছা সেইটো মানে মৈদাম বুলি সেইটোক মৈদাম বুলি কয় সো ঘটনাটো হ'ল সেই মৈদামবিলাক মানে বহুত প্ৰাচীন মানে ধৰি লওক আহোমৰ প্ৰথম ৰজাজনৰ পৰা আৰম্ভ কৰি অলমষ্ট লাষ্টলৈকে মানে আছে আৰু ৰয়েল ফেমিলিৰ বিশেষকৈ ৰয়েল ফেমিলিৰ মৈদামবোৰ তাতে আছে আনকি ধৰি লওক ৰজাৰ মৈদামৰ কাষতে ৰজাৰ সবচে মৰমৰ পুতেক বা ল'ৰা ছোৱালী বা ৰাণীৰো মানে এনেকে সৰু সৰুকে মৈদাম আছে শব্দকেইটা মই মানে অকণ পাহৰিছো কি মৈদাম বুলি কয় সেইকেইটা কিন্তু ঘটনাটো হ'ল কি সেই মৈদামৰ এই যিটো কালচাৰ এইটো ইউনিক হয় এক নম্বৰ কথা আৰু য'ত যিটো ঠাই চৰাইদেউ সেই চৰাইদেউৰ লোকেশ্যনটো ইউনিক চাৰিওফালে একদম গ্ৰীনাৰী এটা বেলেগ এটা পৰিৱেশ আছে ঠাইখনৰ এটা স্পিৰিচুৱেল এটা এফেক্ট আছে আৰু ঐতিহাসিক এফেক্টটো আছেই গতিকে মই ভাবোঁ যে সেই সূত্ৰে আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ উদ্যোগত এই ঠাইখিনিক আগবঢ়াই দিয়া হ'ল ঐতিহাসিক মানে হেৰি হিচাপে ৱৰ্ল্ড হেৰিটেজ হিচাপে 10 ইয়াৰত আৰু ইউনেস্কোয়ে এবাৰ আমাৰ চৰাইদেউ সিলেক্ট কৰিলে ৱৰ্ল্ড হেৰিটেজ হিচাপে আচ্ছা ধৰা যেতিয়া ৱৰ্ল্ড হেৰিটেজ সাইট বুলি ঘোষণা কৰা হয় তাৰ মানে গুৰুত্বটো কেনে ধৰণৰ বহুত গুৰুত্ব হয় ইয়াৰ এতিয়া তোমাক চোৱা এইটো বিষয়ে ৱৰ্ল্ড হেৰিটেজৰ কি লাভ এইখিনি বিষয়ে কনচাৰ্ন যিবিলাক ডিপাৰ্টমেণ্ট আছে আৰ্কিঅলজি ডিপাৰ্টমেণ্ট যিবিলাকে তাত কাম কৰে বা সেইবিলাকে তোমাক বেছি ভালকে ক'ব পাৰিব আমিতো বাহিৰৰ মানুহ আমি নিউজত পঢ়া মতে আমি সাধাৰণ শব্দ কেইটামান কওঁ এটা হ'ল কি চাগে এটা সংৰক্ষণৰ ব্যৱস্থাবিলাক ভাল হ'ব আচ্ছা মৈদামবিলাকৰ ওপৰত যিটো ষ্টাডি যে মৈদামবোৰ কেনেকৈ বনিছিল তাত কিবা বস্তু আছে নেকি অকমান ডিটেইলছ ষ্টাডি বিলাক এতিয়া আৰু ভাল হ'ব আৰু যিটো মই সাধাৰণ মানুহ হিচাপে ভাবো কি জানি ৱৰ্ল্ড হেৰিটেজ হৈছে তো কি জানি ৱৰ্ল্ডৰ যিটো ইউনেস্কো ইউনাইটেড নেশ্যনৰ পৰা কি জানি ফাণ্ড আহিব পাৰে সেইবিলাকৰ সংৰক্ষণৰ কাৰণে সেইবিলাক ভালকে ৰাখিবৰ কাৰণে মই শুনা মতে ৱৰ্ল্ড হেৰিটেজ হ'ব হ'লে ঠাইখিনিৰ যিটো যিটো মানে স্থিতি এই স্থিতিটো যেনেকে আছে তেনেকে থাকিব লাগে মানে পুৰণা যিটো আভাস সেইটো আভাস থাকিব লাগে মানে গলে যে জানে ফিল আহে সেইখিনি মানে সংৰক্ষণৰ কাৰণে গোটেইখিনি কৰিব গোটেইখিনি কৰিব গতিকে কিছুমান নীতি নিয়ম কৰিছে যিহেতু মই গোটেইখিনি নীতি নিয়ম মোৰ জ্ঞাত নহয় মই ক'ব নোৱাৰো এটা খালি মই গম পাইছো যে ওচৰৰ মানুহবিলাকে বহুত ডাঙৰ হাই ৰাইজ বিল্ডিং বনাব নোৱাৰিব ধৰি লওক এনেকুৱা কিবা এটা মই শুনিছো মানে হা ডিটেইলছটো তুমি অকণমান ষ্টাডি কৰি ল'বা মোৰ হাতত সেইখিনি ইমান ডিটেইলছ নাই মই ভাবোঁ এতিয়াও আমাৰ ধৰা অসমত থাকিও বহুত মানুহে ধৰা শিৱসাগৰ সেইবোৰ এতিয়াও যোৱাই নাই বহুত জেগাত হয় হা তেতিয়া সেই তুমি যে আছিলা মই তেতিয়া ধৰা মোৰ চাকৰিৰ সংক্ৰান্তত গৈছিলোঁ তেতিয়া দেখা পাওঁ যোনপিনে যাওঁ তাতে তোমাৰ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া বুলি গেটত ৰাখি থৈ দিয়ে হা চ' এইটো এটা খুব মনোৰম দৃশ্য কাৰণ সেইটো তাত গৈহে মানে গম পায় চ' মই সেইকাৰণে ক'ব বিচাৰোঁ যিখিনি ধৰা মোৰ ভিউৱাৰ্ছ আছে বা আমাৰ দৰ্শক আছে এটলিষ্ট যদিহে কোনোবাই যোৱা নাই সেইবোৰ জাগাত গৈ অলপ এক্সপ্ল'ৰ কৰে নিশ্চয় এটা জ্ঞান এটা হ'ব মই দুটামান কথা জইন কৰোঁ শিৱসাগৰ জিলাখন বা শিৱসাগৰ আমাৰ নগৰখন এইখনৰ এটা ফুল পটেনচিয়েল আছে টুৰিজিম আনাৰ আচ্ছা আমাৰ অকণ ইনফ্ৰাষ্ট্ৰাকচাৰৰহে অভাৱ হৈছে কাৰণ মই দেখিছোঁ মই য'ত থাকোঁ এতিয়া দাৰ্জিলিং টুৰিজিমতে চলে পাহাৰ নিজৰা দেখাই তেওঁলোকে গোটেই ইকনমি লৈ আছে আৰু ৰাজস্থানে পুৰণা ৰজা মহাৰজাৰ দুৰ্গবোৰ দেখাই কৰি আছে অসমৰ ইমান এটা গ্লৰিয়াছ হিষ্ট্ৰী আছে আৰু শিৱসাগৰত এতিয়াও পুৰণা বস্তুবোৰ ইমান আছে সেইবিলাকৰ প্ৰপাৰ পাব্লিচিটি হ'ব লাগে প্লাছ ইনফ্ৰাষ্ট্ৰাকচাৰ মানে টুৰিষ্ট গ'লে যাতে থকা মেলা সুবিধাখিনি ভাল হয় ৰাস্তা ঘাটবোৰ ভাল হয় সেইখিনি যদি মানে থাকে গতিকে শিৱসাগৰ আমাৰ ভাৰতৰ অন্য টুৰিষ্ট ছেক্টৰৰ নিচিনা শিৱসাগৰ এটা খুব ভাল টুৰিজিম হোৱাৰ চান্স আছে ছেকেণ্ডলি এতিয়াতো চৰাইদেউ ৱৰ্ল্ড হেৰিটেজ হৈ গৈছে গতিকে এতিয়াতো ৱৰ্ল্ড হেৰিটেজৰ চাইটত চৰাইদেউৰ নাম আহিব গতিকে অকল দেশৰে নহয় বিদেশৰো পৰ্যটক অহাৰ চান্স আছে গতিকে যদি ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল থাকে
তেওঁলোক বাৰে বাৰে আহিব গতিকে মই ভাবোঁ যে না এই ক্ষেত্ৰত কাম কৰি আছে চাগে গভৰ্ণমেণ্টে কিন্তু আমাৰ অসমৰ মানুহখিনিও নিজৰ এই হিষ্ট্ৰীটোৰ প্ৰতি জ্ঞাত হ'ব লাগে আৰু তেওঁলোকে তুমি কোৱা নিচিনা শিৱসাগৰ এবাৰ যাব লাগে আৰু বস্তু ভিজিট কৰি যদি পাৰে তেওঁলোকেও আমিতো ইমান ভাল ভিডিঅ' বনোৱা মানুহ নহয় তেওঁলোকে যদি ভাল ভিডিঅ' কৰি পেলাই আৰু প্ৰচাৰ কৰে তেতিয়া আৰু ভাল হ'ব ভাৰতবৰ্ষ বা গোটেই বিশ্বৰ মানুহে চাব যেনেকৈ লাচিত বৰফুকনৰ 400 জন্ম জয়ন্তীটো চৰকাৰে প্ৰমোট কৰোঁতে দিল্লী চবেই গম পাই গ'ল দিল্লী মানে প্ৰমোশ্যনটো বহুত ইম্পৰ্টেণ্ট প্ৰমোশ্যনটো বহুত ইম্পৰ্টেণ্ট মই সেইটোকে ক'ম আজি বেছি দীঘলীয়া নকৰোঁ দিগন্ত দা হয় বুৰঞ্জী চাগে বহুত দীঘল জাৰ্ণি বুলি ক'ব লাগিব বুজিবলৈ বাৰু এনেকুৱা বহুত আজি জাষ্ট তোমাক মাতা মেইন উদ্দেশ্য এইখিনিয়ে আছিল যাতে ধৰা মোৰ যিখিনি ভিউৱাৰ্ছ আছে কিবা নহয় কিবা মানে ভিউৱাৰ্ছৰ লগত ময়ো দেই এটলিষ্ট বেছিক বস্তুখিনি যাতে অলপ থুলমূলকৈ আমি বুজি পাওঁ যাতে আমাৰ এটলিষ্ট ফাণ্ডামেণ্টেলখিনি ক্লিয়াৰ হয় আগন্তুক দিনত আমি নিশ্চয় এনেকৈ আৰু কিছুমান ইনফৰমেশ্যন য'ত আমি নতুন বস্তু শিকিব পাৰোঁ তেনেকৈ আমি ভিডিঅ' লৈ আনিম এইখিনি মই তোমাক আৰু এটা ইনফৰমেশ্যন দি দিওঁ অসমৰ মানুহৰ কাৰণে এটা মানে অতি ভাল হিষ্ট্ৰিকেল কিতাপ এখন আহি আছে সেইজন আমাৰ বুৰঞ্জীবিদ বন্ধু নবীন বুঢ়াগোহাঁই যাৰ কথা মই উল্লেখ কৰিছিলোঁ তেখেতৰ নেতৃত্বত আছে তেখেতৰ সম্পাদনাত আৰু অলমষ্ট কেইবাজনো ৰাইটাৰ আছে মোৰ দেন মানে 30-35 জন বা 50 জনলৈকে কেইবাজনো মানুহৰ কণ্ট্ৰিবিউশ্যন একেলগে সোমাই এখন আহোম বুৰঞ্জী কোষ বুলি ওলাই আছে আহোম বুৰঞ্জী কোষখন মানে ইটছ আহোম হিষ্ট্ৰী এনসাইক্লোপিডিয়া যদিও শব্দটো আহোম লিখা আছে তাততো তুমি যে সুধিছিলা যে অন্য জনগোষ্ঠীৰ বুৰঞ্জী আছে নেকি তাত কিন্তু যদিও আহোম শব্দ লগোৱা আছে তাত কিন্তু সেই সময়ৰ অন্য জনগোষ্ঠীবিলাকৰো হিষ্ট্ৰী আছে কোচ ৰজাৰ হিষ্ট্ৰী আছে কছাৰী ৰজাৰ হিষ্ট্ৰী আছে চুতীয়া ৰজাৰ হিষ্ট্ৰী আছে আনকি কামৰূপৰ যিখিনি আহোম ৰজাৰ দিনত কামৰূপৰ যিখিনি অফিচাৰ আছিলে চৌধুৰী বা ঠাকুৰীয়া পাটোৱাৰী এইবিলাকৰ কণ্ট্ৰিবিউশ্যন কি আহোম ৰাজ্যক বা অসমক সেইখিনিৰ ডিটেইলছ সেই কিতাপখনত ভৰোৱা হৈ আছে কেইটামান তাৰ আৰ্টিকল ময়ো মানে ইনক্লুড কৰা আছে সেইখিনি তুমি তাতে পাবা আৰু তুমি আৰু গতিকে এই আহোম বুৰঞ্জী কোষখন যেন অসমৰ ৰাইজে মানে আদৰি লয় মই সেইটো কথা ক'ম সেইটো এটা ইম্পৰ্টেণ্ট মানে কিতাপখন আহিব শীঘ্ৰে আহিব আৰু এটা কথা আপোনাক জনাব বিচাৰিছোঁ তুমি যে এইমাত্ৰ মোক ক'লা যে গৰিয়সীত যে মোৰ আৰ্টিকলত যে ধুনীয়া ছবি ৰেখাচিত্ৰ আছে একদম আছে সেয়াও আচলতে মোৰ এজন বন্ধু হয় তেখেত হানিত ৰঞ্জন ভূঞা তেখেতে এই হিষ্ট্ৰিকেল ৰেখাচিত্ৰবিলাক বৰ সুন্দৰকৈ আঁকে তেখেতৰ নিজৰ হেৰিৰে তুমি তাতবিলাক মানে পাবা আশা কৰোঁ আগন্তুক দিনত হয় তেখেতকো আমি মোৰ এই পডকাষ্টত পাম হেল্প কৰি দিবা আশা ৰাখিলোঁ হ'ব নিশ্চয় কৰি বাকী আমি যিখিনি আছে আমি এনেকৈ অলপ মানে এটলিষ্ট অসমবাসীয়ে বুৰঞ্জী হিষ্ট্ৰীটো অসমৰখিনি এটলিষ্ট জানিব লাগে সেইটোৱে আজি মেইন উদ্দেশ্য আছিলে এই ভিডিঅ'টোৰ ধন্যবাদ তোমাৰ মূল্যৱান সময়ৰ কাৰণে আৰু দৰ্শকসকল যদি আপোনালোকে আজিৰ ভিডিঅ'টো অলপ ব্যতিক্ৰম আছিল কাৰণ ধৰা সাধাৰণতে মোৰ ভিডিঅ'বোৰ অলপ এণ্টাৰটেইনমেণ্ট ৰিলেটেড বেছি হয় চ' আজি ধৰা অলপ চিৰিয়াছনেছো পাইছে কিন্তু মই ভাবোঁ এইটো এটা খুব দৰকাৰী বস্তুৰ ওপৰত আজি আমি ডিছকাছ কৰিছোঁ চ' আশা কৰোঁ আপোনালোকে এইটো ভাল লাগিছে আপোনালোকৰ আৰু যদিহে ভাল পাইছে লাইক কৰিব শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব যদিহে আগন্তুক দিনতো মোৰ ভিডিঅ'বোৰ চাবলৈ বিচাৰে ধন্যবাদ